হেল্ল' গাইজ, আজি মই আপোনালোকৰ আগত এটা কথা ক'ব বিচাৰিছোঁ যে আকৌ আহিছে গছপুলি। হিমু মামাই আমাক গছপুলি দিছে বোলে। প্ৰত্যেক গোটৰ এগৰাকী মহিলাক, এগৰাকী সদস্যাক ছটাকৈ গছপুলি দিছে। কিন্তু আমাৰ ইয়াত মাটি আছে, বাৰী মাটি আছে মাত্ৰ এবিঘা। গছপুলিটো কিয় দিছে নাজানো, কিন্তু এবিঘা মাটিত আমি সেই 6টা পুলি ৰুম ক'ত? অলৰেডি আমাৰ বাৰীত বহুতো গছ আছেই। আমাৰ বাৰীত থকা গছবোৰ আপোনালোকক দেখাব বিচাৰিছোঁ। তাৰ ভিতৰত আপোনালোকে কমেণ্ট কৰিব যে কোন ঠাইত আমাৰ সেই গছপুলিকেইটা ৰুলে সজীৱ হৈ উঠিব, কাৰণ আমাৰ বাৰীত গছপুলি ৰুবলগীয়া ঠায়ে নাই। এয়া চাওক আপোনালোকে আমাৰ বাৰীখন। এয়া চাওক, এইখন হৈছে আগফালৰ বাৰীখন। এয়া ৰাস্তাৰ ফালে বাৰী আছে আমাৰ। এয়া ঘৰৰ সন্মুখখন দেখিছেনে? ক'ত গছপুলি আমাৰ 6টা গছপুলি ৰুবলৈ ঠাই আছে, আপোনালোকে চিন্তা কৰক। আৰু গছপুলিবোৰ দিছে কিয়? কি কৰিবৰ কাৰণে দিছে? ৰুমে বাৰু, কি হ'ব তাৰ পৰা? এয়া চাওক, কিমান নিজৰ বাৰীখনত কিমান আগৰ পৰা গছ আছে। এতিয়া গছপুলি 6টা গছপুলি আনি ৰুম ক'ত আমি? আৰু 10,000 টকাৰ প্ৰলোভনত আমাক এইবোৰ কৰি সময় নষ্ট কৰি আছে, মহিলাসকলক বিজি কৰি আছে। ঘৰতো গালি খাবলগীয়া হয় যে গছপুলি কেৱল আজি এবছৰ হ'ল গছপুলি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ গছপুলি। চাওক আপোনালোকে, অকণমানো ঠাই নাই গছপুলি ৰুবৰ কাৰণে। ক'ত ৰুম আমি? আৰু 10,000 টকা দিম বুলি হিমন্ত মামাই আমাক লাখপতি বাইদেউ বুলি ক'লে। কিন্তু 10,000 টকা জানো লাখপতি? কিন্তু 10,000 নালাগে। এতিয়া আমি গছপুলি আনি আমাৰে 10,000 টকা খৰচ হ'ব, চৰকাৰে দিয়া দূৰৰে কথা। আপোনালোকে কথাষাৰ সঁচা নে মিছা কমেণ্ট কৰিব। যদি সঁচা হয়, সঁচা বুলি ভাবিছে, ভাল বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। কথাখিনি কোৱাৰ বাবে বেয়া নাপাব। আজিলৈ বাই বাই।